আন এক গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰ অগপক এৰি দিলে বিজেপিত হ'ব বিদ্ৰোহ প্ৰয়োজনত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কুশল দুৱৰীয়ে শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছে থাওৰাৰ প্ৰাক্তন বিধায়কজনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে শিৱসাগৰত দলীয় ভেটি শক্তিশালী কৰাৰ দাবী কুশল দুৱৰীৰ শিৱসাগৰত বিজেপি টিকট নিদিলে ডিমৌত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিলে কুশল দুৱৰীয়ে ডিমৌত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ দিয়ে কুশল দুৱৰীয়ে শিৱসাগৰ আৰু ডিমৌ দুয়োটা সমষ্টিতে নিজৰ ভেটি শক্তিশালী বুলি দাবী কুশল দুৱৰীৰ লগতে দাবী শিৱসাগৰৰ ৰাইজে বিচৰা নাই প্ৰদীপ হাজৰিকাক শিৱসাগৰত অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ নাই শক্তিশালী ভেটি শিৱসাগৰ অগপক এৰি দিলে সমূহীয়াভাৱে দল ত্যাগৰ হুংকাৰ বিজেপি কৰ্মী পৰৱৰ্তী পৰ্যায়ত আপোনালোকে জানে মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰ সমষ্টিটো চোৱা চিতাৰ দায়িত্ব দিলে আৰু আজি 3 বছৰে সকলোবিলাক কাম বন এৰি নিজৰ কথাও চিন্তা নকৰি ৰাইজৰ সেৱাত শিৱসাগৰত মই কাম গ্ৰহণ কৰি আছিলোঁ আৰু এতিয়া নিশ্চিত মই মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ পূৰ্ণ ভৰসা আছে তেওঁ নিশ্চয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ কথা চিন্তা কৰিব আমাৰ জনসাধাৰণৰ কথা চিন্তা কৰিব কাৰণ বিৰোধী বিধায়ক থকাৰ কাৰণে আজি শিৱসাগৰখন কোনো ফালৰ পৰা ডেভেলপ নহ'ল মিত্ৰজোঁটৰ বিধায়ক থকাৰ পাছতো আমগুৰি সমষ্টিয়ে বিশেষ কোনো ধৰণৰ মানে উন্নতি কৰিবলৈকে সক্ষম নহ'ল এতিয়া আমগুৰি সমষ্টিৰ ৰাইজেও হয়তো অসম গণ পৰিষদক ইয়াত বিচৰা নাই আজি শিৱসাগৰ মেক্সিমাম পাৰ্টৰ মানুহেই প্ৰদীপ হাজৰিকা ডাঙৰীয়াক আমাৰ প্ৰাৰ্থী হিচাপে নিবিচাৰে